হয় শ্ৰীৰাম দেউৰ পৰা কটীয়া চাপৰি এখন এটা উল্লেখযোগ্য পথ আৰু যি শুকান খুঁটি নৈ আছিল সেই শুকান খুঁটি নৈৰ ওপৰত এখন কাঠৰ দলং আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে বৰ্তমান সময়ত যাতায়াতৰ বিৰাটেই অসুবিধা হ'ল যিহেতু যিখন দলং কাঠৰ দলং নিৰ্মাণ কৰা হৈছিল ইতিমধ্যে ভাগি পৰিছে মই দেখুৱাইছোঁ দলংখনৰ বৰ্তমানৰ অৱস্থাটো আৰু যি কটীয়া চাপৰি গাঁও আছে এই কটীয়া চাপৰি গাঁৱৰ পৰা ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শ্ৰীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন বিদ্যালয়লৈ বিভিন্ন মহাবিদ্যালয়লৈ এই দলংখনেৰে আচলতে অহা যোৱা কৰি আছিল ছাত্ৰ ছাত্ৰীসকলে বহু ৰোগীৰ সুবিধাজনক পথ হিচাপে এইটো বিবেচিত হৈছিল আৰু ভকতিদুৱাৰ মুদৈবিল ৰতনপুৰকে ধৰি যিসকল ৰাইজ সেই লোকসকলে আচলতে নতুন বজাৰলৈ চমু পথ হিচাপে বিবেচিত এই পথেৰে অহা যোৱা কৰিছিল কটীয়া চাপৰি শ্ৰীৰাম দেউৰ পৰা কটীয়া চাপৰি হৈ কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি প্ৰায় এসপ্তাহমানৰ পূৰ্বে এই দলংখন এইদৰে ভাগি পৰে কিন্তু তাতোতকৈ গুৰুত্বপূৰ্ণ কথাতে এই দলংখনত কোনো এনেকুৱা ধৰণৰ হেভি ৱেটৰ গাড়ীও নাযায় যে এনেকুৱা নহয় যে বহু গাড়ী ইয়াতে অহা যোৱা কৰে তেনেকুৱা নহয় বহু সৰু সৰু মটৰ চাইকেল হওক বা সৰু চাৰিচকীয়া বাহন দুচকীয়া বাহন অহা যোৱা কৰা এখন দলং আছিল কিন্তু 7 বছৰ খুব বেছি 7 বছৰমান হৈছে বুলি স্থানীয় ৰাইজে কৈছে কিন্তু এইদৰে ভাগি পৰাৰ ফলত বৰ্তমান সময়ত যাতায়াতৰ খুবেই অসুবিধা হৈছে স্থানীয় ৰাইজে মাজুলীৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীলৈ মাজুলী জিলা প্ৰশাসনলৈ আহ্বান জনাইছে যাতে বাৰিষা সমাগত আৰু 2-3 দিন পাছত যিটো উপপথ আছে কাষেৰে এটা উপপথ আছে খৰালি দিনত অহা যোৱা কৰিব পৰা এটা উপপথ আছে নৈখনৰ মাজেৰে কিন্তু বৰ্তমান সময়ত বাৰিষা সমাগত বৰষুণ আহি আছে আৰু এসপ্তাহৰ ভিতৰত হয়তো সেই পথটো বন্ধ হৈ পৰিব বন্ধ হোৱাৰ লগে লগে যি কটীয়া চাপৰিত বসবাস কৰা যিসকল লোক আছে তেওঁলোকে চাপৰি মিচিংগাঁও হৈ প্ৰায় 5 কিলোমিটাৰ পথ দীঘলকৈ যাব লগা হ'ব মই সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু লোক আছে যুৱক আছে মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমতে জানিম যে দলংখন কিমান দিনৰ আগতে নিৰ্মাণ কৰা হৈছিল এইটো 4-5 বছৰ দিন হৈছে ধৰি লওক আপোনাৰ এইটো ঠিকাদাৰৰ গাফিলতিত এই অৱস্থাটো হ'বলগীয়া হৈছে যিহেতু ইয়াত লগাব লাগিছিলে নাহৰ কাঠ কিন্তু লগালে আপোনাৰ আজাৰ কাঠ ঠিকাদাৰৰ কাৰণে সুবিধাটো হৈছে হ'লেও এতিয়া আমি মাননীয় বিধায়কগৰাকীক যিহেতু ভাগি গ'লে উপায়টো নাই মাননীয় বিধায়কগৰাকীক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ মানে পঢ়াশুনিত আমি মাননীয় বিধায়কগৰাকীক যিহেতু ভাগি গ'লে উপায়টো নাই মাননীয় বিধায়কগৰাকীক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ মানে পঢ়াশুনি দিশক মানে আমাৰ DC বাইদেউকো আমি অনুৰোধ জনাইছোঁ যাতে আমাক অহা যোৱা কৰাটো অলপ সুবিধা কৰি দিয়ে যিহেতু DC বাইদেউক জনাইছোঁ আৰু এইটো কথাটো যেহেতু আমাৰ কটীয়া চাপৰিৰ পৰা নয়া বজাৰ হৈ আপোনাৰ আমাৰ দেউৰী গাঁও আছে আমাৰ জেনেৰেল মানুহ আছে আৰু ST মানুহ আছে এইটো পথেৰে আপোনাৰ ইংলিছ মিডিয়াম যায় বা বিভিন্ন বিদ্যালয় মহাবিদ্যালয়লৈ যায় এইটো অহা যোৱাটো অলপ অসুবিধা হৈছে আৰু এসপ্তাহৰ পাছততো আপোনাৰ ধৰি লওক এইটো তাত এখন ৰাস্তা আছে সেইটো ডুব খাই যাব কিন্তু এইটো বাকী অহা যোৱাত মানে বহুত অসুবিধা হৈ যাব কেনেকৈ যাম ভগা দলঙৰ ওপৰত যাব নোৱাৰে নহয় সেইকাৰণে তলদি গৈছোঁ তলদি এইফালে অকণমান মাটি পেলাই থোৱা কাৰণে এইফালে ওলাই আছে সেইফালে গৈ আছোঁ এইটো দলংটো ভগা দলঙৰ ওপৰত কেনেকৈ যাম কিমান দিন হ'ল ভগা আজি প্ৰায় 3-6 মাহমান হ'ল নেকি 6 মাহৰ আগতে ভাগিছিলে বনোৱা মই ইমান তাৰিখটো নাজানিম নহয় এতিয়া হ'লেও আমাৰ একেলগতে 3খন দলং বনাইছিলে মৰিখুটি 2খন বনাইছিলে চুঠা চাপৰি এখন বনাইছিলে এইখন যিটো মৰিখুটিলৈ সোমাই আহে সেইখন বনাইছিলে তাৰপৰা এখন বনাইছিলে 4খন দলং 4খন দলঙৰ ভিতৰত এতিয়া পটককৈ এইখনেই ভাগিলে আগতীয়াকৈ বাকীখনৰ অহা যোৱা কৰি থাকিব পাৰি হ'লেও ভাগিছে সেইকেইখনো ভাগিছে হ'লেও তাত মানুহ ওপৰেদি আহিব পাৰি কিন্তু এইখনত নোৱাৰি এই মোৰ ৰাস্তা এইডোখৰত পানী হৈ গ'লে মই আহিব নোৱাৰোঁ আকৌ বহুত দূৰ ঘূৰি আহিব লাগিব এইটোৱে যেনিবা মোৰ মেইন ৰাস্তা আৰু ওচৰতে মেডিকেল আছে ওচৰলৈ এইখন এইটো ৰাস্তা দিয়ে মেডিকেললৈ যাব বেলেগকৈ ঘূৰি যাবলগীয়া নাই নহয় এইটো চমু ৰাস্তা দি থাকি যদি আৰু বেলেগ দূৰণি দি ঘূৰি আহিবলগীয়া হয় এতিয়া আহিব লাগিব দলংখন বেয়া যে দলংখনৰ কাৰণে এইফালে পাৰ হ'ব নোৱাৰিলে বেলেগতে ঘূৰি আহিব লাগিবই আৰু